মুনিটিলা গাঁৱত মাখিয়ে চলাইছে তীব্ৰ সন্ত্ৰাস ঘৰৰ বাহিৰে ভিতৰে কেৱল মাখি আৰু মাখি এমাহৰ অধিক দিন মাখিয়ে নিদ্ৰা হৰিছে শতাধিক পৰিয়ালৰ ঘৰৰ বয়বস্তুৰ পৰা আৰম্ভ কৰি খোৱা খাদ্যটো মাখিৰ পয়ভৰ যাৰ ফলত গাঁওবাসীৰ স্বাস্থ্যৰ প্ৰতিও নামিছে প্ৰচণ্ড ভাবুকি মাখিৰ বাবে নানা ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে মাখিৰ পৰা পৰিত্ৰাণ বিচাৰি গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে শীঘ্ৰেই জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে মাখিৰ আতংকৰ পৰা আমাক ৰক্ষা কৰক মাখিৰ আতংকৰ পৰা আমাক ৰক্ষা কৰক মাখিৰ আতংকৰ পৰা আমাক ৰক্ষা কৰক মাখিৰ পৰা আমাক পৰিত্ৰাণ লাগে মাখিৰ পৰা আমাক পৰিত্ৰাণ লাগে মাখিৰ আতংকৰ পৰা আমাক ৰক্ষা কৰক মাখিৰ আতংকৰ পৰা আমাক ৰক্ষা কৰক মাখিৰ আতংকৰ পৰা আমাক ৰক্ষা কৰক মাখিৰ পৰা আমাক পৰিত্ৰাণ লাগে মাখিৰ পৰা আমাক পৰিত্ৰাণ লাগে মাহিৰ জন্য অসুবিধা হৈ আছে বহি থাকা নাযায় গোটাই গাঁৱে বিচনাই গোটাই খাওয়া বদ্ধত হয় খাবার বসি অত হয় অসুবিধা মানে অসুবিধা গাঁও পা গোটাই কামড়ায় খুঁজায় ভাতত খালি ভর্তি করে মাখির কারণে সব দিয়ে অসুবিধা গাঁওখানত থাকবাই নাপাং এই যে দোকানত বহি থাকো মাছি চতুর্ফালে আগুড়ি ধরে চা খাবা বসুং ভাত খাবা বসুং মাছি হেরে আগুড়ি ধরে কালা হেয়া যায় ওতে কেনেকৈ থাকিম ওই জন্য আমাক সুবিধা লাগে ১০ নং বামুনিটিলা গাঁও পঞ্চায়তৰ বামুনিটিলা গাঁও আমাৰ এই ৰাজহ গাঁওখনত আজি প্ৰায় ১-১.৫ মাহৰ পৰা মাখিৰ আতংকই আমাৰ নিদ্ৰা হৰণ কৰি দিছে প্ৰত্যেকটো ঘৰত প্ৰত্যেকটো পৰিয়ালতে মাখি এনেকুৱাকৈ মানে অত্যাচাৰ কৰি আছে ল'ৰা ছোৱালী খাব নোৱাৰে শুব নোৱাৰে খাদ্য বস্তু আমি থ'ব নোৱাৰোঁ এনেকৈ ল'ৰা ছোৱালী মানে পঢ়া লিখাৰ পৰা আৰম্ভ কৰি বাচ্চা টোপনি যোৱাৰ পৰা আৰম্ভ কৰি মানুহখিনি যে খাই বৈ টোপনি যাব তাৰো কোনো সুবিধা নাই মাখিৰ অত্যাচাৰত মানুহ গোটা একদম অস্থিৰ হৈ গৈছে আতংক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ইয়ে আমাৰ আচলতে শাৰীৰিকজনিত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ আমাৰ সন্দেহ হৈছে কাৰণ মাখিৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু সংক্ৰমণ হ'ব পাৰে আৰু হয়তো আমাৰ গাঁওবাসী ৰাইজে হয়তো কম সময়ৰ ভিতৰতে তেনেধৰণৰ বেমাৰত আক্ৰান্ত হোৱা আমাৰ সন্দেহ হৈছে গতিকে এই চেগতে আমি জিলা প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ আমাৰ গাঁওখনক এই মাখিৰ আতংকৰ পৰা যিকোনো উপায়েৰে নহওক কিয় আমাক ৰক্ষা কৰিব লাগে আমাৰ ল'ৰা ছোৱালীৰ পঢ়া লিখাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰত্যেকৰে সুস্থ জীৱন যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে এয়া প্ৰশাসনৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ